ৰেচন চবেই দিছে ৰেচন দিছে চবেই দিছে কিন্তু ল'ৰা ছোৱালীখিনিৰ কি হ'ব এতিয়া কিন্তু ল'ৰালি ভৱিষ্যত উঠি অহা ল'ৰা ছোৱালীখিনি কি হ'ব এতিয়া আমাৰ ঘৰটো বাঁহৰ কিন্তু কিতাপেৰে নধৰা আছিল ঘৰটো বাঁহৰ হয় কিন্তু পকা ঘৰ নহয় কিন্তু কিতাপে নথা আমাৰ ঘৰত আমাক আলুগুটি চালুগুটি নালাগে মোৰ ছোৱালীজনীৰ ভৱিষ্যতটোহে লাগে আলুগুটি চালুগুটি একোৱে নালাগে মাত্ৰ মোৰ ছোৱালীৰ ভৱিষ্যতটো লাগে পানৰ মাজতো এগৰাকী সচেতন মাতৃৰ আৰ্তনাদ এতিয়াও বান বিধ্বস্ত উজনি অসমৰ কেইবাখনো জিলা ইতিমধ্যেই চকুলোবোৰ ফাঁহিয়েই আছে তাৰ মাজতেই এগৰাকী সচেতন মাতৃৰ আৰ্তনাদে এতিয়া ছ'চিয়েল মিডিয়াত কঁপনি তুলিছে বান সাহায্য দিবলৈ যোৱা কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ সন্মুখত আৱেগিক হৈ এগৰাকী সচেতন মাতৃয়ে কৈছে আমাক ৰেচন চবেই দিছে দাইল আলুগুটি সকলোৱে দিছে কিন্তু আমাৰ ল'ৰা ছোৱালীখিনিৰ কি হ'ব এতিয়া এবাৰ সেই যে ঘৰটো সেই ঘৰটো বাঁহৰ কিন্তু কিতাপেৰে নধৰা আছিল আমাক আলুগুটি নালাগে মোৰ এই ছোৱালীজনীৰ ভৱিষ্যতটোহে লাগে এইদৰেই এক প্ৰকাৰ আৱেগিক হৈ মাতৃগৰাকীয়ে কৈ গ'ল ইটোৰ পিছত সিটো কৰুণ গাথা ৰেচন দিছে চবেই দিছে কিন্তু ল'ৰালি ভৱিষ্যত উঠি অহা ল'ৰা ছোৱালীখিনি কি হ'ব এতিয়া এতিয়া সেইদিনাখন শনিবাৰ দিনাখন হেমকোকখন আনিছিলে কিন্তু গোলাঘাটৰ এজন আহিছে দেই ভাল মানুহ তেওঁলোকে বা গাড়ী লৈ আহিছে বা তেওঁলোকে কৈছে এইখন যে আপোনালোকে এইখন চাওক আপোনালোকে চাওক সেইখন হেমকোক তাৰমানে কিতাপ আপোনালোকে আমাৰ ভিতৰত মানে ঘৰটো বাঁহৰ হয় কিন্তু পকা ঘৰ নহয় কিন্তু কিতাপে নথা আমাৰ ঘৰত পঢ়া শুনা ল'ৰা ছোৱালী আছে এতিয়া আপোনালোকে যিমান হ'লেও সহায় কৰিব আমাক তাৰমানে কিবা এটা খালি আমাক তাৰমানে দাইল আলুগুটি চালুগুটি একোৱে নালাগে মাত্ৰ মোৰ ছোৱালীজনীৰ ভৱিষ্যতটো লাগে স্থানীয় MLA আপোনালোকে হেৰি কৰিব MLA বুজিছে এতিয়া কৰি দিব লাগিব সেইটোৱে ভোটটোৰ মূল্যত আছে হাজিৰা কৰিবলৈ যায় দিনটো কিমান পৰে তাৰমানে শনিবাৰ দিনাখন বাপেকে কৈছে দে দেউতা মোক বোলে পইচা দিয়কচোন বোলে মোক বোলে পইচা কমটি হৈ আছে বোলে মোক বোলে 400 মান দিব সেইখন শনিবাৰ দিনাখন আনিছে গৈ পিনি সেইখন আনিছিলে সেইখন আপোনালোকে দেখিছে শনিবাৰ দেওবাৰে বানপানী ৰাইজে মোৰ দাইল আজি আলুগুটি মোৰ সেইবোৰ মই একো চিনা কাপোৰ কানি দিছে মই একোৱে নালাগে মই সেইবোৰ মাত্ৰ আপোনালোকে চাব পাৰে মোৰ কিতাপখিনি কেনেকুৱা হৈ আছে কিতাপ পত্ৰ পানৰ মাজতো এইগৰাকী সচেতন মাতৃৰ আৰ্তনাদে এতিয়া কৈ গৈছে বহু কথা সঁচাকৈয়ে শিক্ষাৰ মূল্য বুজা এনে মানুহ হয়তো বহুত আছে কিতাপৰ মূল্য নুবুজা বুলি কোৱাৰ পিছতো এতিয়াও কিন্তু কিতাপৰ মূল্য বুজা মানুহ যে আছে তাৰেই প্ৰমাণ এইগৰাকী সচেতন মাতৃ নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি